অসম সচিবালয়ৰ ফুটবল প্ৰতিযোগিতাৰ সফল সামৰণি। ব্লেক মেম্বাৰ হিৰত চেম্পিয়নৰ খিতাপ। জাগুৱাৰ একাদশলৈ ৰানাৰ্ছ আপৰ সন্মান। যোৱা ৩০ এপ্ৰিলৰ পৰা দিছপুৰৰ জনতা ভৱন খেলপথাৰত আয়োজিত প্ৰয়াত কুলধৰ ডেকা সোঁৱৰণী সচিবালয় ফুটবল প্ৰতিযোগিতা শনিবাৰে সফল সামৰণি ঘটিল। ফাইনেলৰ মহাৰণত খেলপথাৰত নামিল ব্লেক মেম্বা আৰু জাগুৱাৰ একাদশ ফুটবল দল। তীব্ৰ উত্তেজনাপূৰ্ণ মেচখনত ৭-৬ গ'লৰ ব্যৱধানত বিজয়ী সন্মান আজুৰি আনিলে ব্লেক মেম্বা একাদশে। চেম্পিয়নৰ ট্ৰফী হাতত লৈ খিলুৰ মুখত বিৰিঙিল বিজয়ী হাঁহি। আনহাতে মহিলাৰ শাখাৰ ফাইনেলত চেলেঞ্জাৰ্ছ MTS একাদশক পৰাস্ত কৰি খিতাপ দখল কৰিলে গেলেক্সি একাদশে। ফাইনেলৰ মেচখন উদ্বোধন কৰিলে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সচিব KJ হিলালীয়ে। প্ৰতিযোগিতাখনত ৰেফাৰী হিচাপে থাকিল যদুমণি গগৈ, নবীন ইণ্টি, ভাস্কৰ পেগুৰ দৰে অভিজ্ঞ ব্যক্তিসকল। প্ৰতিযোগিতাখনত শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰা প্ৰাঞ্জল চুতীয়াই লাভ কৰে গল্ডেন বল। তদুপৰি সৰ্বোচ্চ স্ক'ৰাৰ ৰূপে পৰিগণিত হৈ প্ৰাঞ্জল চুতীয়াই লাভ কৰে গল্ডেন বুট। আনহাতে শ্ৰেষ্ঠ গলকিপাৰ হিচাপে প্ৰতিযোগিতাখনত ক্ৰীড়া প্ৰদৰ্শন দাঙি ধৰি গল্ডেন গ্লোভছ লাভ কৰে হামচিং কিলিঙে। অসম সচিবালয়ৰ কৰ্মচাৰী তথা ৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ কুলধৰ ডেকাৰ সোঁৱৰণত অসম সচিবালয় ক্ৰীড়া আৰু সাংস্কৃতিক সন্থাই অনুষ্ঠিত কৰা চলন্ত প্ৰতিযোগিতাখন ১৯৯৩ চনত শেষবাৰৰ বাবে অনুষ্ঠিত হৈছিল। পৰৱৰ্তী সময়ত বিভিন্ন কাৰণত প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিব পৰা নাছিল যদিও এইবাৰৰ পৰা অসম সচিবালয় ক্ৰীড়া আৰু সাংস্কৃতিক সন্থাই অনুষ্ঠিত কৰাৰ সংকল্প লয়। ক্ৰীড়া অনুৰাগীৰ আশা অসম সচিবালয় ক্ৰীড়া আৰু সাংস্কৃতিক সন্থাৰ এনে পদক্ষেপ হওক সুদূৰ প্ৰসাৰী। এনে প্ৰতিযোগিতাৰ আচলত ধৰি অসম সচিবালয়ত কৰ্মৰত কৰ্মচাৰীসকলে ক্ৰীড়াংগনত দোপতদোপে আগবাঢ়ি যাওক। নিউজ ডেস্ক ৰিপোৰ্ট, গগো স্পৰ্টছ এনি।